বহিৰাজ্যত অসমৰ জীয়ৰীক বিক্ৰীৰ অভিযোগ নগৰবেৰাৰ টোপামাৰী এগৰাকী নাবালিকাক দিল্লীৱালাৰ ওচৰত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে কেইবাজনো লোকৰ বিৰুদ্ধে টোপামাৰী আৰক্ষী চকীৰ অধীনস্থ ১ নং টোপামাৰী গাঁৱৰ চান্দু আলী আৰু তেওঁৰ পত্নী কইনাৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ টোপামাৰী গাঁৱৰ ৰাইজ উদ্দিন নামৰ লোকজনৰ ১৬ বছৰীয়া নাবালিকা জীয়ৰীক ৰাজধানী দিল্লীৰ লোকৰ হাতত টকাৰ বিনিময়ত গতাই দিয়া বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে যুৱতীগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী প্ৰথমে বিবাহৰ প্ৰস্তাৱ দিছিল অভিযুক্ত চান্দু আলী আৰু তেওঁৰ পত্নীয়ে ভুক্তভোগী নাবালিকাগৰাকীৰ পৰিয়ালৰ লোকে যুৱতীগৰাকীৰ বয়স কম থকাৰ বাবে বিয়াৰ বাবে অমান্তি হয় তাৰ বাবে যুৱতীগৰাকীক ফুচুলাই পলাই লৈ যায় গুৱাহাটীলৈ আৰু গুৱাহাটীতে গতাই দিয়ে দিল্লীৰ কোনোবা অচিনাকি লোকৰ হাতত বিনিময়ত মোটা অংকৰ ধন লোৱাৰো অভিযোগ উত্থাপন হৈছে অভিযুক্ত কেইজনৰ বিৰুদ্ধে ইতিমধ্যে ঘটনা সন্দৰ্ভত যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে টোপামাৰী আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ পিছে আৰক্ষীয়ে বৰ্তমানলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে শীঘ্ৰেই যুৱতীগৰাকীক উদ্ধাৰ কৰাৰ লগতে ঘটনাত জড়িতসকলক শাস্তিৰ দাবী জনাইছে ভুক্তভোগীৰ পৰিয়ালটোৱে নিউজ টেক্স ৰিপৰ্ট নিউজ 80 অসম তামানে এখন গম পেলাম তোমার যে মুসারবরে ফোন করাইলো মুসার বউ যায় যে রুমে নিয়ে গেছে ওরা যে চান্দু নিয়ে গেছে চান্দুর মেয়ে নিয়ে গেছে রুমে নিয়ে এক রাত আসাল খাইকে হেরা তোমার যায় বেহানা ওইটা ডুব গোসল করছে দায়দা আছে তোমার যে হাতে বানি কি করছে এখন আছে কোনে এখনকার খবরটা কি পাইছেন এখন তোমার আছে এখন কয় যে ইয়ে আছে দিল্লির কথা নাকি দিল্লি হ্যাঁ দিল্লি আছে দিল্লি নিয়ে গেছে হ্যাঁ দিল্লি নিয়ে গেছে যে জায়গায় থাকে ও যে জায়গাটা আর বিয়ে হয়েছে সেই জায়গাটায় নিয়ে গেছে ও দিল্লি থাকে দিল্লি নিয়ে কি করব দিল্লি নিয়ে বিয়া দিব আচ্ছা বিয়ার কথা কয়ে নিয়ে গেছে বিয়ার কথা আমার কাছে কইলে পয়সা দিব বেচছে আচ্ছা বিক্রি করছে হ্যাঁ আপনারা থানায় এজাহার দিবেন হ্যাঁ দিছি ভন্টি আছিল চান্দুলে আছিল ঘৰত আমাৰ ভন্টি দেখবার কাৰণে আইখানে কই যে তোমাৰ ছোৱালীক বিয়া দিবা নেকি এই চান্দু কোৰ ইয়াৰে ঘৰে আমাৰ ঘৰৰ ওচৰৰে হয় আচ্ছা বয়স কিমান 15-16 ল'ব তো ভন্টিৰ বয়স 15 হল আচ্ছা পিছত আৰু পিছত আমাৰ মাক 20,000 টকা দিম তোমাৰ ছোৱালীক দিল্লী বিয়া দিম আচ্ছা তাৰ মায়ে মানা কৰি দিয়ে লাগে পইচা কিছু ভৰাই দিম তাৰ বিয়া দি দিয়ে মায়ে মানা কৰি দিয়ে নালাগে ইমান দূৰত আমি বিয়া নিদিওঁ নিদিয়াৰ পিছত আজি 3 দিন হ'ল 3 দিন মান পিছত এই ছোৱালীক এনেকৈ লৈ যায় আমাৰ ঘৰৰ মানুহ এটাও নাজানে লৈ যায় কেনে দিল্লীত লৈ গৈছে এতিয়া আমি তাহাঁতক ফোন মাৰিলোঁ ফোন মাৰি কেনে এতিয়ালৈকে তাহাঁতক খবৰো দিয়া নাই ক'ত আছে না আছে সিহঁতে বোলে দিল্লী বোলে বিক্ৰী কৰি দিব নেকি এনেকুৱা এটা খবৰ পাইছোঁ এতিয়া আচ্ছা দিল্লীত মানে তাত কি বিয়া চিয়া দিছে নেকি বিয়া দিছে নেকি না বিক্ৰী কৰি দিছে কোনে জানে পইচা দিল্লী কোন থাকে নেকি তাত সিহঁতৰ চান্দুৱালীৰ ছোৱালী এটা থাকে বিয়া হৈছে কি নাম তাৰ মুন্নি তাত থাকে তাত থাকে আচ্ছা তেওঁলোকে লৈ গৈছে নেকি তেহেঁতে লৈ গৈছে তাত নেকি মানে বিক্ৰী কৰিব নেকি বিক্ৰী কৰিব না বিয়া দিব এতিয়া বিক্ৰী কৰিব আৰু কি কৰিব এফআইআৰ দিছে আমি থানাত ৰাতিপুৱা এজাহাৰ দিছোঁ চান্দুলীক ধৰি চান্দুৰ নাম আৰু মুন্নিৰ নাম এইগিলা নাম চাম দি দিলোঁ ঠিক আছে আমি যদি পাওঁ খবৰ তোমাক জনাই দিম আজি 3 দিনৰ পৰা নাই 3 দিনৰ পৰা বয়সটো হোৱা নাই কোন ক্লাছত পঢ়িছিল 10ত ক্লাছ 10